Hello, my students. আজি আমি ক্লাস 7 ম্যাথমেটিক্সৰ এক্সারসাইজ 3.1ৰ পাঠটিৰ নাম হৈছে তথ্যৰ ব্যৱহাৰ। এই তথ্যৰ ব্যৱহাৰৰ কোৱেশ্চন নম্বৰ 1 to 3 আমি ইয়াৰ আগৰ ভিডিঅ'ত আলোচনা কৰিছিলোঁ। আগৰ ভিডিঅ'টোৰ লিংক মই এইটো ভিডিঅ'ৰ ডেসক্ৰিপচনত দি দিম, তোমালোকে চাই ল'বা। এতিয়া আমি আলোচনা কৰিম কোৱেশ্চন নম্বৰ 4, 5, 6, 7 আৰু 8। এই গোটেইকেইটা প্ৰশ্ন আজি আমি আলোচনা কৰিম। তোমালোকে ভিডিঅ'টো আৰম্ভণিৰ পৰা শেষলৈকে চাবা। তো আমি আৰম্ভ কৰিবলৈ চেষ্টা কৰোঁ। Question number 4 কি কৈছে এখন বিদ্যালয়ত যোৱা 5টা বছৰৰ হাই স্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰীৰ সংখ্যা ক্ৰমে 40, 62, 68, 48 আৰু 52 গৰাকী। বিদ্যালয়খনত উত্তীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰীৰ গড় নিৰ্ণয় কৰা। তো ইয়াতে 5টা বছৰৰ হাই স্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰীৰ সংখ্যা দিয়া আছে, আমি গড় উলিয়াব লাগে। তো question number 4 solution. তো প্ৰশ্নখিনি যিখিনি তথ্য আছে মই ইয়াতে নিলিখিম, ডাইৰেক্ট মই গড়টো লিখিম। তোমালোকে টেক্সট বুকটোৰ লগত ল'লে গোটেইখিনি কথা বুজি পাবা। তো আমি কি জানো, গড় সমান সমান কি জানো, আমি গড় সমান সমান আমি জানো যে মুঠ ৰাশিৰ সমষ্টি, মুঠ ৰাশিৰ সমষ্টি বাই মুঠ ৰাশিৰ সংখ্যা। এই ফৰ্মুলাটোৰ জৰিয়তে আমি গড় নিৰ্ণয় কৰোঁ। গড় সমান সমান কি, মুঠ ৰাশিৰ সমষ্টি বাই মুঠ ৰাশিৰ সংখ্যা। তো মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, ইয়াত 5টা বছৰৰ শিক্ষান্ত হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰীৰ সংখ্যা দিয়া আছে এনেধৰণৰ: 40, তাৰপিছত আছে 62, তাৰপিছত আছে 68, তাৰপিছত আছে 48, তাৰপিছত আছে 52। তো আমাৰ হ'ল মুঠ ৰাশিৰ সমষ্টি। এতিয়া মুঠ ৰাশিৰ সংখ্যা 1, 2, 3, 4, 5, 5টা মুঠ ৰাশিৰ সংখ্যা হ'ল আমাৰ 5। তো মোৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোকে চোৱা আৰু নোট ডাউন কৰিবলৈ চেষ্টা কৰা। এতিয়া চোৱা, তোমালোকে এইখিনি আমি যোগ কৰিব লাগিব। এইখিনি যোগ কৰিলে আমাৰ কি হ'ব, এইখিনি যোগ কৰিলে আমাৰ আহি যাব 270 ডিভাইডেড বাই 5। এতিয়া কটাকৰি কৰিলে কি হ'ব, 5 5 গুণ 25, বাকী থাকিব 2, 5 4 গুণ 20, হৈ গ'ল 54। এই 54 গৰাকী ছাত্ৰ আমাৰ, এইটো হ'ল গড়। যি 40 জন, 62 জন, 68, 48, 52 জনৰ গড় হ'ল আমাৰ 54। মোৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোকে নোট ডাউন কৰা আৰু বুজিবলৈ চেষ্টা কৰা। আশা কৰোঁ বুজি পাইছা। এতিয়া নেক্সট অংকটো আমি কৰিবলৈ চেষ্টা কৰিম, কুৱেশ্যন নম্বৰ 5। কুৱেশ্যন নম্বৰ 5ত কি কৈছে চোৱা। কুৱেশ্যন নম্বৰ 5ত কৈছে এজন ক্ৰিকেট খেলুৱৈয়ে 8টা ইনিংছত তলত দিয়া ধৰণে স্ক'ৰ কৰে। কি কি স্ক'ৰ কৰিছে তোমালোকে চোৱা। কুৱেশ্যন নম্বৰ 5 সলিউশন। তো আমি ডাইৰেক্ট গড় উলিয়াম। গড় সমান সমান কুৱেশ্যন নম্বৰ 5 সলিউশন। আমি গড় সমান সমান আগৰ ফৰ্মুলাটোৱে লিখিম। তোমালোকে চোৱা কি, মুঠ ৰাশিৰ সমষ্টি, সমষ্টি বাই মুঠ ৰাশিৰ সংখ্যা। এইবাৰ মুঠ ৰাশিৰ সমষ্টি মানে আমাৰ 8টা ইনিংছত সি কিমান কিমানকৈ ৰান কৰিছিলে তাৰে সমষ্টি হ'ব। তো প্ৰথমতে আছিল 77, তাৰপিছত আছিলে 41, তাৰপিছত আছিলে 101, তাৰপিছত 46, তাৰপিছৰ ইনিংছত আছিলে 59, তাৰপিছৰ ইনিংছত আছিলে 1, তাৰপিছত 36, তাৰপিছত 47। কিমানটা ইনিংছ? 1 2 3 4 5 6 7 8 মুঠ ৰাশিৰ সংখ্যা। ঠিক আছে। তো এইখিনি প্লাস কৰিলে আমি কি পাওঁ,
এইখিনি প্লাস কৰিলে আমি পাওঁ 408 ডিভাইডেড বাই 8 তোমালোকে চোৱা কটাকটি কৰিব পাৰো আমি 5 8 গুণ 5 8 গুণ 40 আৰু 8 1 গুণ 8 তো 51 এটো হল তার গড় রান প্রতি ইনিংস প্রতি গড় রান হল 51 বা 51 তো তোমালোকে নোট ডাউন কৰি লোৱা আশা কৰো বুজি পাইছা এতে নেক্সট ওকে এবার নেক্সট প্রশ্নটো কোশ্চেন নাম্বার 6 Question number 6 ত কৈছে Question number 6 ত কৈছে number 6 ইয়াতে কৈছে 7 জন লৰাৰ ওজন ক্ৰমে 36 32 30 28 32 33 26 কিলোগ্রাম লৰা কেইজনৰ ওজনৰ গড় নিৰ্ণয় কৰা তো আমি প্ৰথমতে গড়টো লিখি লওঁ এক নম্বৰত আমাৰ গড় উলিয়াব দিছে গড় সমান সমান কি মুঠ ৰাশিৰ সমষ্টি বাই মুঠ ৰাশিৰ সংখ্যা ঠিক আছে তো সমষ্টিটো কি হ'ব 7 জন লৰা তাৰ ওজন 36 কেজি 32 কেজি 30 কেজি 28 কেজি 32 কেজি 33 কেজি 26 কেজি কেইজন 1 2 3 4 5 6 7 জন আমি হাতেৰে ভাগ কৰিম বাস এইখিনি যোগ কৰিলে আমি কি পাওঁ এইখিনিতে যোগ কৰিলে আমি পাওঁ 217/7 এবাৰ কটাকটি কৰিলে কি হ'ব 7 3 জাৰ 21 7 1 জাৰ 7 তাৰ মানে 31 এটো হল আমাৰ গড় ওজন লৰাখিনিৰ ঠিক আছে এবাৰ নাম্বার 2 ত এটা প্রশ্ন দিছে নাম্বার 2 ৰ প্রশ্নটো কি কৈছে একেটা মানে 5 6ৰে 6 নম্বৰৰ 1 হৈ গল এতিয়া 2 নম্বৰ 30 কেজিত কৈ 30 কিলোগ্ৰামত কৈ বেছি ওজনৰ কিমান জন লৰা আছে তো ইয়াতে চোৱা 30 কেজিৰ ওপৰত তাৰ মানে 1 2 3 4 তাৰ মানে আমি কম যে 30 কিলোগ্ৰামত কৈ বেছি ওজনৰ লৰাৰ সংখ্যা কিমান 4 জন ঠিক আছে এটো হল আমাৰ 2 নম্বৰ এতে 3 নম্বৰটো কৰিব লাগিব 3 নম্বৰত কি কৈছে 3 নম্বৰত কৈছে যে 25 কিলোগ্ৰামত কৈ কম ওজনৰ লৰাৰ ওপৰৰ তালিকাত আছে নে যদি আছে কিমান জন তো 25 তকৈ কম কি আছে ইয়াত আটাইতকৈ কম হল 26 তার তলত নাই তার মানে 25 নাই 25 তলতো নাই আমি কি কম যে 25 কিলো গ্রামত কৈ কম ওজনৰ লৰা তালিকাত নাই বাস হৈ গল আমার 6 নম্বৰ প্ৰশ্ন সলিউশন হৈ গল তো আমার প্রথম হল গড় উলিয়াব দিছে তার পিছত আমার কি 30 কেজিত কৈ বেছি থকা ওজন লৰাৰ সংখ্যা কিমান আৰু 3 নম্বৰ হৈছে 25 কেজিত কৈ কম ওজনৰ লৰাৰ সংখ্যা আছে নে নাই যদি আছে কিমান জন তো নাই তার মানে আৰু প্ৰশ্ন নাই তো আমার এটোও হৈ গল এতিয়া 7 আৰু 8 আছে আমি কৰিম তোমালোকে নোট ডাউন কৰি লোৱা ওকে এতিয়া কোশ্চেন নাম্বার 7 Question number 7 হল চোৱা ইয়াতে কৈছে মিৰাই তেওঁলোকৰ আত্মসহায়ক গোটত যোৱা 5টা মাহত 500 600 600 700 আৰু 500 টকাকৈ সঞ্চয় কৰিলে ঠিক আছে তেওঁৰ প্ৰতি মাহত
গড় সঞ্চয় কিমান তাৰমানে এই 5টা মাহত মিৰাই 500 টকা 600 টকা 600 টকা 700 টকা আৰু 500 টকা সঞ্চয় কৰিছে প্ৰতি মাহত তো তেওঁৰ গড় সঞ্চয় কিমান হ'ব এইটো আমি উলিয়াব লাগে তো ডাইৰেক্ট আমি লিখিম গড় সমান সমান আমি জানো ফৰ্মুলাটো ইতিমধ্যে গম পাইছো কি যে মুঠ ৰাশিৰ সমষ্টি divided by মুঠ ৰাশিৰ সংখ্যা বাস এইবাৰ তুমি মুঠ ৰাশিৰ সমষ্টি যোগ কৰি দিয়া কি হ'ব ইয়াতে আছে 500 প্লাস কি আছে 600 দুটা আছে তাৰপিছত আছে 700 তাৰপিছত আছে আৰু এটা 500 এটা কিটা একটা দুটা তিনটা চাৰিটা পাঁচটা 5 মাহৰ সঞ্চয়টো তো এইবাৰ এই গোটেইখিনি যোগ কৰিলে কিমান পোৱা যাব আমাৰ 2900 হেনে 2900 by 5 এবাৰ কটাকটি কৰিম আমি 5 5 গুণ 25 আৰু থাকিলে কিমান 4 থাকিলে তো 4 8 গুণ 40 হ'ব আৰু থাকিলে এটা শূন্য গতিকে কি হল আমাৰ 580 টকা এটো হল তার প্রতি মাহে গড় সঞ্চয় মিরার হবো কি 580 টাকাকে এবার তোমালোকে নোট ডাউন কৰি লোৱা আৰু এতিয়া আমি কোশ্চেন নাম্বার 8 টো সমাধান কৰিবলৈ চেষ্টা কৰিম কোশ্চেন নাম্বার 8 কৈছে প্ৰাথমিক বিদ্যালয় এখনৰ শ্ৰেণীসমূহৰ ছাত্ৰ-ছাত্ৰীৰ সংখ্যা তলত দিয়া ধৰণৰ প্ৰথম শ্ৰেণীত আছে 26 জন দ্বিতীয় শ্ৰেণীত 32 জন তৃতীয় শ্ৰেণীত 34 জন চতুৰ্থ শ্ৰেণীত 28 জন আৰু পঞ্চম শ্ৰেণীত 30 জন এক নম্বৰ প্ৰশ্নত কৈছে বিদ্যালয়খনৰ ছাত্ৰসমূহৰ শ্ৰেণীসমূহৰ ছাত্ৰ-ছাত্ৰীৰ গড় সংখ্যা নিৰ্ণয় কৰা তো আমি প্ৰথমতে কি কৰিম কোশ্চেন নাম্বার 8 ৰ 1 সলিউশন আমি কি কৰিম গড় উলিয়াম প্ৰথমত তোমালোকে ইতিমধ্যে গম পাইছা গড় ফর্মুলা কি যে মুঠ রাশিৰ সমষ্টি তলত মুঠ রাশিৰ সংখ্যা তো সমষ্টি কি আমাৰ ক্লাস অনুপাতে ছাত্ৰ-ছাত্ৰীসকলক প্লাস কৰিব 26 যোগ 32 যোগ 34 যোগ 28 যোগ 30 কেইটা ক্লাস 5টা ক্লাস এইখিনি আমি যোগ কৰিলাম এতিয়া আমি যোগ কৰিলে কিমান জন ছাত্র পাম আমি 155 জন তাৰমানে 155 জন ছাত্র 5টা ক্লাস মিলি প্লাই তলত থাকিব 5 তে কটাকটি কৰিলে 3 5 গুণ 15 5 1 গুণ 5 তার মানে 31 জন ছাত্র গড় তাৰমানে গড় ছাত্র 31 জন প্ৰতি ক্লাস ঠিক আছে এটো আমাৰ ওলাই গল এতিয়া আমাক নতুন এটা প্ৰশ্ন ইয়াতে দিছে যে কি কৈছে তোমালোকে চাবা 2 নম্বৰত কৈছে যে প্ৰথম সাময়িকীৰ পিছত দ্বিতীয় আৰু পঞ্চম শ্ৰেণীত ক্ৰমে 3 জন আৰু 2 জন ছাত্ৰ-ছাত্ৰীয়ে নতুনকৈ নামভৰ্তি কৰিলে তেতিয়া বিদ্যালয়ৰ শ্ৰেণীসমূহ ছাত্ৰ-ছাত্ৰীৰ সংখ্যাৰ নতুন গড় নিৰ্ণয় কৰে তে নতুনকৈ আৰু 2 জন ছাত্ৰ আছিল ক্লাস 2 2 জন আহিলে 3 জন আহিলে আৰু 5ত 2 জন আহিলে গতিকে 5 জন ছাত্ৰ আহিলে নতুনকৈ এতে গড় নতুনকৈ আমি উলিয়াব লাগে কেনেকৈ উলিয়াম তোমালোকে চোৱা এটা আমাৰ কি নম্বৰৰ ফৰ্মুলাটো একে থাকিল মই এটো মহাৰি নিদিলো এতিয়া আমাৰ এটো আছিল আমাৰ 3 নম্বৰ ঠিক আছে এইবাৰ চোৱা তোমালোকে একচুয়ালি আমাৰ কি আছিল ক্লাস 1ত আছিল 26 জন কিন্তু 2ত কি কৰিলে 2ত আমাৰ 3 জন ছাত্ৰ আৰু আহিল তাৰ 32 আছিল এইবাৰ 35 হ'ব প্লাস তৃতীয় শ্ৰেণীত ঠিকে থাকিব যি আছে 34 চতুৰ্থ শ্ৰেণীত 28 ঠিকে থাকিব কিন্তু পঞ্চম শ্ৰেণীত ইয়াতে 30 আছিল দুজন বেছি হল 32 হ'ব ক্লাসটো একে থাকিব পাঁচটা ক্লাসে গতিকে আমি ইয়াতে কি কৰিব লাগিব আগৰ নিচিনাকৈ কৰিব লাগিব যোগ কৰিলে কি হ'ব আগত আছিল 155 এবাৰ 5 জন বেছি হল তেতিয়া 160 হ'ব বাই 5 কটাকটি কৰা কি হ'ব 3 5 গুণ 15 বাকি থাকিলে 1 5 2 গুণ 10 ঠিক আছে 32 নতুন গড় হ'ব আমাৰ 32 ওকে আগত গড় আছিল 31 প্ৰতি ক্লাস এইবাৰ হল 32টা ছাত্ৰ প্ৰতি ক্লাস এটা হল নতুন গড় যেহেতু ক্লাস 2ত 3 জন ছাত্ৰ নতুনকৈ আহিছে আৰু ক্লাস 5ত 2 জন ছাত্ৰ নতুনকৈ আহিছে
এইখিনি এড কৰাৰ পিছত আমাৰ আহিলে 160 165 এৰে ডিভাইড কৰিলে 32 হয় তো মনৰ ছাত্ৰ ছাত্ৰীসকল ভিডিঅ'টো ভাল পালে লাইক আৰু শ্বেয়াৰ কৰিবা আৰু ইউটিউব চেনেল ছাবস্ক্ৰাইব কৰিবা ধন্যবাদ